আজি শ্ৰী দুৰ্গা হিন্দু মন্দিৰ স্কুলত প্ৰাংগণত মাৰোৱাৰী সন্মিলন ডিব্ৰুগড়ৰ উদ্যোগত এটা খোৱা পানী প্ৰকল্প উদ্বোধন কৰা হ'ল। মই এই প্ৰকল্পৰ দাতা শ্ৰী বাবুলাল জৈন আৰু তেখেতৰ পৰিয়ালবৰ্গক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান ধুনীয়া এটা প্ৰকল্পলৈ আগবাঢ়ি আহিছে। স্কুলৰ প্ৰাংগণত কৰাৰ কাৰণে যথেষ্ট এডভান্টেজ হ'ব। স্কুলৰ ল'ৰা ছোৱালী বিশুদ্ধ পানী তেওঁলোকে পাব। আৰু আপোনালোকে সকলোৱে জানে যে ডিব্ৰুগড় আমি সকলোৱে যদি কওঁ যে ডিব্ৰুগড়ৰ পানীৰ অভাৱ নাই, কিন্তু বিশুদ্ধ পানীৰ অভাৱ আছে। সেইকাৰণে বিশুদ্ধ পানীৰ পৰা যিখিনি বেমাৰ চেচাৰ স্প্ৰেড কৰে, ৱাটাৰবৰ্ন ডিজিজ যোনবিলাকে বুলি কোৱা হয় আমাৰ ডাক্তৰী মতে, যেনেকৈ ডায়েৰিয়া ডিচেণ্ট্ৰিটো আছেই, তাৰ ওপৰত জণ্ডিছ, টাইফইড, এইবোৰ চব ৱাটাৰবৰ্ন ডিজিজ, পানীৰ পৰাই বেমাৰটো বিয়পি যায়। এইখিনি বেমাৰৰ পৰাও ল'ৰা ছোৱালীবোৰ ৰক্ষা পাব। কিন্তু স্কুলৰ পৰা বেমাৰ যদি হয়, ল'ৰা ছোৱালী স্কুলত আহিব নোৱাৰে, তেওঁলোকৰ পঢ়া শুনাৰ ক্ষতি হয়, এইকাৰণে তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে। মই পৰিয়ালবৰ্গক ধন্যবাদ দিম, তেওঁলোকে ইমান ধুনীয়া এটা পৰিয়াল আগবাঢ়ি আছে। কিন্তু এটা কথা, ডিব্ৰুগড়ত তেনেকুৱা কেইবাটাও প্ৰকল্প উদ্বোধন কৰা হৈছে, কিন্তু কিছুমানৰ মেইনটেনেঞ্চ একদম বেয়া। কিন্তু মেইনটেনেঞ্চ বেয়া, তেওঁলোকে পানীখিনি প্ৰথম 1 মাহ 2 মাহ চলে, তাৰপিছত ঠিককৈ নচলে। মই মাৰোৱাৰী সন্মিলনক অনুৰোধ কৰিম, স্কুল অথৰিটিক অনুৰোধ কৰিম যাতে এইটো মেইনটেনেঞ্চটো ভালকৈ হয়। আৰু এটা কথা ভাল লাগিছে কি তেওঁলোকে ফিল্টাৰটো যে লগাইছে, যথেষ্টখিনি হাইটটো যথেষ্ট বেছি দিছে, স্পীডটো ভালকৈ আহিছে। কিন্তু মেইনটেনেঞ্চ কৰিব লাগিব। স্কুল অথৰিটি, মাৰোৱাৰী সন্মিলন আৰু আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰা যদি সহায় লাগে মেইনটেনেঞ্চৰ ক্ষেত্ৰত আমি আগবাঢ়ি আহিম। ধন্যবাদ। सम्मेलन की तरफ से पैव का उद्घाटन किया गया है। ये कॉलेज के छात्र छात्राओं के लिए बहुत ही सुखद है और उनका स्वास्थ्य अच्छा रहेगा। इसके लिए मैं आगे बढ़ के इस प्रकल्प को आगे बढ़ाने के लिए मारवाड़ी सम्मेलन का धन्यवाद करता हूँ। আজিৰ এইটো যিটো প্ৰকল্প বিশুদ্ধ খোৱা পানীৰ যিটো এটা অমৃতধাৰা প্ৰকল্পটো যিটো আজি শুভ উদ্বোধন আমাৰ মেয়ৰ ছাৰ ডাক্তৰ শইকত পাত্ৰ ছাৰৰ কৰ কমলেৰে শুভ উদ্বোধন কৰা হ'ল। চাবলৈ গ'লে মই আটাইতকৈ সুখী ব্যক্তি, কিয়নো মই এটা সপোন চাইছিলোঁ যে দুৰ্গা মন্দিৰ হাইস্কুলৰ পৰিসৰত এনেকুৱা এটা প্ৰকল্প লগাব লাগে। আৰু সেইটো এটা মোৰ মই বহুত দিনৰ চিন্তা কৰি আছিলোঁ। কিন্তু আমাৰে পৰিয়ালৰে আমাৰে ৰিলেটিভ বাবুলালজী জৈন, তেখেত এটা অলপ দিন আগতে ধুবিয়াপট্টিত এটা অমৃতধাৰা প্ৰকল্প তেখেত লগাইছিলে আৰু সেইটো খুব ধুনীয়াকৈ চলি আছে। আৰু তাত সেই পূৰা কমিটিয়ে ইমান কমিটেড, তেওঁলোকে গোটেইটো ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি আছে। গতিকে তেখেতে ক'লে যে মহেশজী, আমাৰতো বয়স হৈছে, এটা কোনো এটা বিদ্যালয় চাওকচোন য'ত বহুত ধুনীয়াকৈ এইটো মেইনটেইন কৰিব পাৰে। যিটো আমাৰ শইকত পাত্ৰ ছাৰে অলৰেডি কৈছে যে মেইনটেনেঞ্চটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা। লগোৱাটো কামটো কোনো কথা নাই, কিন্তু সেইটো পিছত চোৱা চিতা কোনে কৰিব। আৰু ছাত্ৰ ছাত্ৰীৰ যিহেতু স্বাস্থ্যৰ লগত এইটো এটা জড়িত এটা বিষয়। গতিকে মই আমাৰ ইয়াৰ হেডমিষ্ট্ৰেছ বিনীতা ডেকা বাইদেউৰ লগত কথা পাতিলোঁ। তেখেত ইমান আনন্দিত হ'ল আৰু তেখেতে কৈছে যে মই বোলে কথা দিছোঁ ছাৰ, যে মই যেতিয়ালৈকে আছোঁ আৰু পিছতো যিসকল থাকিব ৰাখি লাগে মই দিম, কিন্তু কাম বঢ়িয়া হ'ব লাগে। আৰু আমাৰ মনোজ পেটেল ডাঙৰীয়া, তেখেতে এইটো প্ৰজেক্টটো বনাইছে, মিস্ত্ৰী, তেখেতক ক'লোঁ আৰু তেখেতে বহুত ধুনীয়াকৈ মাৰোৱাৰী সন্মিলনৰ সহযোগত আজি এইটো প্ৰজেক্টটো কমপ্লিট হ'ল। আৰু আজি মেয়ৰ ছাৰৰ হাতেৰে এইটো শুভ উদ্বোধন কৰা। ইয়াৰ বাবে বাবুলাল জৈন, তেখেতে অৰিজিনেল ডিব্ৰুগড়ৰ হয়, মোৰ ভনীৰ জেঠাই। গতিকে তেখেত এতিয়া নামৰূপত থাকে আৰু তেওঁৰ পৰিয়াল, তেওঁৰ পুত্ৰ ললিত জৈন আৰু তেওঁৰ পৈত্ৰী দৰ্শিতা, তেওঁলোক আহিছে। আৰু তেওঁলোকৰ এটা কৰ কমলেৰেও তেওঁ ইয়াত এইটো এটা উদ্বোধনত তেওঁ ভাগ ল'লে আৰু এইটো কৰালে। এই ছাত্ৰ ছাত্ৰীৰ এইটো উপকাৰত আহিব আৰু তেখেত সেইটো লৈ বহুত সুখী। আৰু মই সমূহ শিক্ষক আৰু সমূহ ছাত্ৰ ছাত্ৰী তেওঁ উপস্থিত ৰাইজ, মাৰোৱাৰী সন্মিলনৰ প্ৰত্যেকগৰাকী বিষয়ববীয়া আৰু জৈন সমাজৰ গোটেইখিনি বিষয়ববীয়া আৰু যিসকল মিডিয়া বন্ধু, আপোনালোক সকলো যিসকল উপস্থিত আছে, সকলোকে বহুত 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ যে এইটো প্ৰজেক্টটো আগলৈও এনেধৰণে ধুনীয়াকৈ চলি থাকিব।